সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস আমাৰ প্ৰয়াস আমাৰ প্ৰয়াস ব্লেক ৰেট নিশাচৰ সাপ বুলি সাইলেন্ট কিলাৰ সেই সাপটো অকমান ডেঞ্জাৰ সাপ দেই মানে সি মানুহক পটককে বাইট নকৰে কিন্তু সি মানুহক গা ল'বলৈ আহে মানে এটা ৰাতি শুই আছে ওকে সি সাপডাল বাই চান্স আপোনাৰ লগতে শুই থাকিব পাৰে বিৰাট ভয় লগা নেক বাইট ইয়াত হৈছে আমি যদি মুখত যদি চুপি লওঁ তেতিয়া কি হয় আমাৰ যদি ভেনমটো পেটলৈ গৈছে একো নাই হজম কৰি দিব হা যদি আমাৰ মুখত যদি ঘাঁহ আছে তেতিয়া সেই ভেনমটো আকৌ একেই কামেই কৰিব সেইটো কেতিয়াও কৰিব নালাগে ব্লেডে কেতিয়াও কাটিব নালাগে ব্লেডে কাটিলে ব্লিডিংটো বেছি হৈ যাব মানুহটো আৰু মানে ক্ৰিটিকেল কণ্ডিশ্যন হৈ যাব আৰু বান্ধিব এটা কাৰণত নালাগে আমি যদি এডোখৰত বান্ধি দিওঁ এই জেগাডোখৰ গেলি যোৱা চান্স থাকিব ইক'চিষ্টেমটো বেলেঞ্চ কৰি ৰাখে প্ৰথম কথা আমাৰ খেতি যোনটো আমাৰ মানুহে খেতি কৰে নৰ্মেলি এতিয়া মচুৱা সাপডালে কি আমি বাইৰখীয়া বুলি কওঁ হা মচুৱা সাপডালে খুব নিগনি খায় বা এন্দুৰ খায় এটা জেগাত যদি এটা পথাৰত যদি মচুৱা সাপ নোহোৱা হৈ যায় সেই নিগনিয়ে গোটেই খেতিটো নষ্ট কৰি দিব নমস্কাৰ প্ৰয়াসৰ এটি নতুন খণ্ডলৈ মই সুৰজিত মই দীক্ষাই স্বাগতম জনাইছো আজি অনুষ্ঠানটো কিছু ব্যক্তিক্ৰম এজন বিশেষ অতিথি আমি তেখেতক আমাৰ মাজত স্বাগতম জনাই তেখেতৰ মুখেৰে আমি জানিব বিচাৰিছো তেখেতৰ ঘৰ তেখেত বৰ্তমান ক'ত থাকে আৰু কেনেদৰে ব্যস্ত মিনময় নমস্কাৰ অকমান যদি আমি ৰাইজক জনাই দিওঁ তোমাৰ বিষয়ে তুমি অকমান আগবঢ়াই দিলে ভাল হ'ব নমস্কাৰ মোৰ নাম মৃন্ময় জ্যোতি দাস মই শিৱসাগৰতে থাকোঁ মই এজন বন্য বন্ধু মানে সাপ উদ্ধাৰকাৰী যুৱক বুলি ক'লেও বেয়া নহয় মই সাপৰ লগতে অন্য বন্য প্ৰাণী উদ্ধাৰ কৰি মেলি তেওঁ বনাঞ্চলত মানে মুকলি কৰি দিওঁ আৰু তেনেকৈ ব্যস্ততাৰ মাজৰে আৰু পঢ়িও আছোঁ এবাৰ 11ত ছায়েন্সত কোন কলেজ চাৰথি যেহেতু মিনময় আমাতকৈ সৰু আৰু আমি ইতিমধ্যে মিনময়ক আগতো লগ পাইছো আৰু কথাও পাতিছো গতিকে আমি মিনময়ক তুমি বুলিও সম্বোধন কৰিম সাপ কৈছা তুমি যিহেতু সাপ বুলি ক'লে আমি দূৰতে পলাওঁ হয়নে ইমান ভয় খাওঁ কিন্তু এই যে সাপ তোমাক কেনেদৰে সম্ভৱ হয় উদ্ধাৰ কৰিবলৈ ভয় নালাগে নে তোমাৰ বা এই বস্তুটো তুমি আকৰ্ষিত কেনেকৈ হ'লা মানে মোৰ সৰুৰ পৰাই জীৱ জন্তুৰ লগত মানে এটা বেলেগ এটা ৰিলেটেড দেই মই এনেই এনিমেল লভাৰ বুলি নকওঁ কাৰণ আমি মাছ মাংস চবেই খাই থাকোঁ কিন্তু মোৰ এটা ৱাইল্ড লাইফৰ লগত এটা বেলেগ এটা মানে সৰুৰ পৰাই মোৰ চৰাই ভাল লাগে মই এনেই ঘৰত ধৰি লওক হাই ঠাই পৰে কেতিয়াবা সেইবোৰ আমি গছৰ পৰা পৰিলে আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি মেলি উৰাই দিওঁ কেতিয়াবা কুকুৰে দেখিলোঁ এটা নলাত পৰি দিয়ে আমাৰ ঘৰৰ ফ্ৰণ্টত সৰু কুকুৰ তাক একদম খচি গা চা ধুৱাই একদম ধুনীয়াকৈ তেনেকৈ মানে মোৰ সৰুৰ পৰাই এনিমেলৰ লগত তেনেকৈ ৰিলেটেড হৈ প্ৰায় যেতিয়া ক্লাছ 5-6 মান পাইছোঁ তেতিয়া আমি দেখিলোঁ যেন মানুহবোৰে খুব সাপ মাৰে তেতিয়া মোক কুৱেশ্যন আহে যেন মানুহে সাপ কেলৈ মাৰে সাপটো ইমানে বেয়া বস্তু নে যেন সাপটোক মানুহে মাৰি দিয়ে ভয় কেলৈ খায় তেতিয়া মোবাইলো ইমান নাছিলে যেতিয়া লকডাউন টাইম হ'ল তেতিয়া মোৰ ওচৰত মোবাইল এটা আছিলে তেতিয়া মই চাৰ্চ মাৰিলোঁ সাপটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় নে নহয় বা মানুহে সাপটো কেলৈ মাৰি দিয়ে তেতিয়া গম পালোঁ যেন সাপটো এটা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু সাপ নাথাকিলে আমি মানুহ থাকিবলৈও মানে দিগদাৰ আছে মানে এটা ইক'চিষ্টেমত মেইন ৰ'ল এক কৰি থাকে সাপকেইটাই সেইটো কাৰণে মই ভাবিলোঁ যেন নাই মানুহখিনিক মানে এৱাৰনেছ দিম যেন সাপ মাৰিব নালাগে সাপডাল ঘৰত ল'লে এইটো আপোনালোকে খেদাই দিলেও হ'ব আৰু চব সাপ যেন বিষাক্ত নহয় আমাৰ ইয়াত খুব কম সাপে বিষাক্ত সাপ আছে সেইখিনি কথালৈ আমি যাম কিন্তু যিহেতু আমি জানো মিনময় বয়স খুব কম গতিকে ইমান কম বয়সত তুমি সাপ ধৰাটো তুমি জীৱনৰ এটা বা সাপ যিহেতু তুমি উদ্ধাৰ কৰা এইটো জীৱনৰ এটা নিচা হিচাপে ল'লা এইটো তুমি সমাজৰ বাবে প্ৰয়োজনীয় বুলি ভাবা নে হৈ যোৱা এটা ঘটনা তুমি বৰ্তমান নিচা হিচাপে ল'লা নাই মোৰ মানে সমাজৰ কাৰণে এইটো একদম বহুত ইম্পৰ্টেণ্ট বস্তু যোনটো আমাৰ যিহেতু সাপ আমাক লাগে তাৰপিছত মইতো সাপ ধৰিম বুলি ভবা নাছিলোঁ যেন সাপ উদ্ধাৰ কৰিম এনেকৈ হাতেদি দাঙিম বুলি কেতিয়াও ভবা নাছিলোঁ মই বাছ ভাবিছিলোঁ মানুহক বুজাম যেন সাপ আমাৰ লগত থাকিব লাগে যেন সাপটো এটা একো বেয়া বস্তু নহয় তাৰপিছত লাহে তেনেকৈ মই আৰু লগৰ দুজনমান লগ পালোঁ আকাশ বুলি কয় এজন তাৰপিছত বিশ্বজিৎ দা তেনেকৈ লগ পাই তেখেতলোকে মোক সাপডাল মানে বিহেভিয়াৰবোৰ শিকালে যেন এডাল সাপ বিষাক্ত হয়নে নহয় তুমি কেনেকৈ চুলে তাৰ মুভমেণ্টটো কি হ'ব তেনেকৈ ধৰি পিনি তেতিয়াহে মই সাপক লৈ মানে কনচাৰ্ণটো হৈছোঁ যেন এই সাপ এনেকৈ ৰেস্কিউ কৰিব লাগে তাৰ আগলৈকে মই মানুহক মানে এৱাৰনেছে দি আছিলোঁ যেন সাপ আমাৰ কাৰণে বহুত মানে কিমান মান ধৰিছা এতিয়ালৈকে তুমি মানে কিমান মান উদ্ধাৰ কৰিছা আচলতে ৰেকৰ্ড বুলি ক'ব গ'লে ৰেকৰ্ডটো এতিয়া অফিচৰ মতে গম নাপাওঁ আনঅফিচিয়েল প্ৰায় 3000 প্লাছ ৰেস্কিউ কৰি 3000 প্লাছ ৰবাচোন তুমি যে সাপটো ধৰা তোমাৰ সঁচাকৈ ভয় নালাগে নে না ফাৰ্ষ্ট টাইম মোৰো লাগিছিলে কেলেকে আমি সৰু পৰাই শুনি আছোঁ সাপ এটা মানে বিপদ বস্তু সাপটো দেখিলে মানুহ পলায় সাপ ভয় কৰে
তাৰপিছত প্ৰথমতে যেতিয়া সাপ চুইছোঁ মোৰ অলপ ভয় লাগিছে, তাৰপিছত তাৰ লগত থাকি এতিয়া মানে বিৰাট ভাল লগা হ'ল সাপটো। কিমানজন যোৱা একেলগে সাপ ধৰিবলৈ? তোমালোকে বা টিম আছে নেকি? আমি টিম আছে ইণ্ডিভিজুৱেলি, কাৰো একো NGO বুলিবলৈ নাই, খালি এতিয়া কেতিয়াবা অকলে যাবলগীয়া হয়, কেতিয়াবা লগত লৈ যাওঁ। এতিয়া কিং কোব্ৰা ওলালে কেতিয়াবা আমি লগত লৈ যাবলৈ লাগে, আৰু নহ'লে অকলে অকণমান অসুবিধা হয়। এতিয়া তুমি যে সাপ উদ্ধাৰ কৰা, ইয়াৰ লগতে তুমি আৰু ব্যক্তিগত জীৱনত পঢ়া শুনাৰ লগতে আৰু বেলেগ কিবাও কৰি আছা নে তুমি স্নেক ৰেস্কিউ কৰা? স্নেক ৰেস্কিউটো তাতো ক'ব গ'লে ছ'চিয়েল ৱৰ্ক টাইপ, ইয়াৰ পৰা পইচাটো একো আমি ভাবাই নাই। এতিয়া কিছুমান প্ৰফেচনেল ৰেস্কিউৰ আছে, সিহঁতি পইচা ডিমাণ্ড কৰে, বাট মই যিহেতু ভাল পাওঁ, মই মানুহক সজাগতা কৰোঁ। তেতিয়া ৰেস্কিউ কৰি থাকিলেতো অকল নহ'ব, পঢ়ি থাকিলেও কিন্তু আমাৰ ঘৰত যি প্ৰব্লেম, মই নিজেও অকণমান ফাইনেন্সিয়েলি অলপ হেৰি কৰিব লাগে, মানে মই বাঁহী বজাওঁ, ঢোল বজাওঁ, তেনেকৈ মানে এটা পইচা এটা এক্সট্ৰাকৈ ওলাই থাকে। কিন্তু এইখিনিতে আৰু এটা কথা মন কৰিব লাগে, যিহেতু মৃন্ময় যেতিয়া কোনো ব্যক্তিয়ে তেখেতলোকে সাপ উদ্ধাৰ কৰিবলৈ ফোন কৰে অথবা কণ্টেক্ট কৰে, কেনেকে কৰে এইটো তুমি পিছত জনাবা, কিন্তু যেতিয়া তুমি এটা স্থানৰ পৰা আন এটা স্থানলৈ যোৱা উদ্ধাৰ কৰিবলৈ তোমাৰ যথেষ্ট সময় যায়, তোমাৰ যিহেতু বা কিবা এখন লৈ গ'লেও তোমাৰ তেলৰ খৰচ হয়, গতিকে তোমালোকক কোনো সেই পৰিয়ালটোৱে বা সেই মানুহবিলাকে কিবা নাজাছে নেকি? প্ৰায়ভাগ মানুহে আমাক এনেই তেলৰ খৰচাটো কিবা এটা দিয়ে, কিছুমান ভাল মানুহ থাকে সৰহকৈও দিয়ে, আৰু আমি কিছুমান মানুহ বা নিজে পইচা নলওঁ। নিৰ্ধাৰিত এটা তোমালোকৰ মানে কোনো হেৰি নাই যেন দিবই যেন লাগিব, সেইটো নহয়। আমাৰ কাৰণে এটাই যেন সাপটো আপোনালোকে নেমাৰিব, চাই থাকক, আমি আপোনালোকক সাপটো কি হয় আপোনালোকক তাত গৈ বুজাম। আৰু অভিশাক্ত হ'লে আজিকালি মানুহ গাঁৱত আমি এনেকুৱা হৈছোঁ যেন মানুহক ক'লে সাপডাল চিনি পোৱা হয়, মানুহে কয় হ'ব এডাল যদি অভিশাক্ত সাপ আমি বাহিৰতে এৰি দিয়া। মানে আৰু এটা কথা জানিব বিচাৰিছো, তুমি কেনেধৰণৰ সাপৰ সন্মুখীন হৈছা? অসমৰ কিমান কোন জেগাৰ পৰা কোন জেগালৈ যোৱা বা কেনেধৰণৰ সন্মুখীন হৈছা সেই সাপৰ, সেই বিষয়ে অকণমান কোৱাচোন। শিৱসাগৰটো কৰি থকা হয়, তাৰ কেতিয়াবা আমি যোৰহাটলৈ যাওঁ বা ডিব্ৰুগড় কেতিয়াবা যাবলগীয়া হৈ যায়, বা চৰাইদেউ ডিষ্ট্ৰিক্টো গৈছোঁ। সন্মুখীন মানে কি, কিং কোব্ৰাটো ইয়াত আমাৰ খুব কমে, মই প্ৰায় 4ডালহে পাইছোঁ, তাতকৈ বেছি নাই পোৱা। আৰু এটা ইনচিডেণ্ট কওঁ, ৰিচেণ্টলি হৈ গৈছে। মই কোব্ৰা এটা ধৰিবলৈ আপোনাৰ ৰাজমাই গৈছিলোঁ, তাত পূৰা আন্ধাৰ জেগা, মানে ৰাতি হৈ আছিলে, আন্ধাৰ, টৰ্চৰ ব্যৱহাৰ নাছিলে, লাইট বেছি নাছিলে। মোৰ হেড টৰ্চটো সেইদিনাখন কেৱল ভাঙি থাকিলে। তাৰপিছত মই মানুহখিনিক ক'লোঁ যেন তো আপোনালোকে টৰ্চটো ভালকৈ সাপডালক মাৰি থ'ব, মই সাপডাল ধৰিম, আপোনালোকে খালি পলাই নাযাব। আৰু তাত মানুহ সৰহকৈ আছিলে, মই পোহৰটো কিবা এটা হ'লেও পাই থাকিম। যাহাই মই সাপডাল ধৰি দিলোঁ, সাপডাল যাহাই মোক বাইট কৰিবলৈ আহিলে, টৰ্চ চব পলাই দিলে, মোক চকুত দি দিলে নহয় টৰ্চ মাৰি। একদম জাষ্ট অকণমানৰ পৰা মানে মই বাচিছোঁ বাইট হোৱাৰ পৰা, সেইটোৱে একদম তেতিয়াই অলপ ভয় লগা হ'ল আৰু সাপলৈ ৰিচেণ্ট। তেতিয়াহ'লে তুমি যিমান সাপ আজিলৈকে ৰেস্কিউ কৰিছা, তোমাৰ ৰেস্কিউ কৰা আৰম্ভণিৰ পৰা আজিলৈকে তুমি যদি আমি যদি কওঁ যে চেলেঞ্জিং কোনটো তোমাৰ ৰেস্কিউ আছিলে, এইটো ক'বনে আৰু কিবা চেলেঞ্জিং যিটো তুমি চেলেঞ্জ হিচাপে লৈছিলা? আৰু এইখিনিতে আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছো, কোনবোৰ সাপ বেছি মানে ভয়ানক, আৰু আমি সেই যে সাপে আমাক দংশন কৰে বুলি কয়, তেতিয়া আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে বা সেই বিষয়ে অকণমান কৈ দিয়াচোন। মানে সাপে কেতিয়াও আমাক খেদি কামুৰিবলৈ নাহে, যেন আপুনি এডোখৰত আছে, এটা কুকুৰ যেনেকৈ আমাক মানুহ দেখিলে ভুকি ভুকি দৌৰি আহে, সাপ বস্তুটো নহয়। সাপে কেতিয়া সদায় মানুহৰ পৰা মানে দূৰলৈ যাব, কেতিয়াবা বাই চান্স মানুহে গছকি দিলেহে মানে তাক বাইট কৰা চান্স থাকে, বা ওচৰত যদি কিবা সি যদি ডেঞ্জাৰ ফিল কৰে তেতিয়াহে বাইট কৰিব। আৰু আমাৰ অসমত প্ৰায় 6ডাল সাপে কমনলি গোটেই অসমত, এনেইতো আৰু 16ডালটো ভেনমাছ আছে, তাৰে 6ডাল বেছিকৈ থাকে। যেনেকৈ এডাল কিং কোব্ৰা হৈ গ'ল, কিন্তু কিং কোব্ৰাডাল বেছি নাপায়, অলপ ডিপ ফৰেষ্টত পায়। আৰু এটা বেণ্ডেড যোনটো আমি সকা সাপ বুলি কওঁ, সেইটো প্ৰায় ওলাই থাকে, লোৱাৰ ফালে গোৱালা সাপ বুলি কোৱা হয়, সেইটো ওলাই থাকে। এইটো এটা ভেনমাছ, কিন্তু সি পটককৈ মানুহক বাইট নকৰে, একদম লেজি হয় সাপটো। তাৰপিছত এটা ব্লেক ৰেড নিশাচৰ সাপ বুলি কয়, চাইলেণ্ট কিলাৰ, সেই সাপটো অকণমান ডেঞ্জাৰ সাপ দেই, মানে সি মানুহক পটককৈ বাইট নকৰে, কিন্তু সি মানুহক ল'বলৈ আহে। মানে এতিয়া ৰাতি শুই আছে, সি সাপডাল বাই চান্স আপোনাৰ লগতে শুই থাকিব পাৰে, ভয় লগা এনেকুৱা এটা সাপ। মানে আপুনি যদি সেইটো পটককৈ মানুহক কেতিয়াও বাইট নকৰে, আৰু সিফালে হওঁতে বাই চান্স যদি তাক যদি দিগদাৰ কৰে, তেতিয়া বাইট কৰি দিব। কেনেধৰণৰ জেগাত থাকে? এই গাঁৱৰ জেগাত থাকে, ইমান টাউনীয়া জেগাত নাথাকে, কিন্তু অলপ পোৱা জেগা, অলপ মানে গৰম ভাৱ জেগাবোৰত থাকে। আৰু যেনেকৈ আমাৰ খৰিৰ পৰা এটাতো টেম্পাৰেচাৰ ওলায় ন, সেই টেম্পাৰেচাৰলৈ থাকে, বা গৰু গোহালিবোৰত গৰুৰ পৰা এটা টেম্পাৰেচাৰ ওলায়, তাত থাকে। সি কি কয়, সি যদি বাইট কৰিব হয়, চবতকৈ ইণ্টাৰেষ্টিংকৈ সি বাইট কৰিলে মানুহে গম নাপায়, মহে কামোৱাৰ নিচিনা লাগে। আচ্ছা, তো মানে তেতিয়া মানুহে কেতিয়াবা ৰাতি গা বিষাব ধৰে, ভেৰি ডেঞ্জাৰিয়াছ, প্ৰেছাৰ হাই বা ল' তেনেকুৱা হৈছে বুলি। সেইবোৰ সাপে কামুৰিলে মানুহ মৰে নে নমৰে? 4 ঘণ্টাটো মানুহ জীয়াই থাকিব এটা ভেনমাছ টেঙে মাৰিলে, কিন্তু যদি ট্ৰিটমেণ্ট টাইমত নাপায় তেতিয়াহ'লে মৰি যাব, মানে মৃত্যু হোৱাটো খাটাং। আমাৰ অসমৰ ধৰি লওক এটা ডিষ্ট্ৰিক্টত, প্ৰতিটো ডিষ্ট্ৰিক্টতে সাপে যেতিয়া দংশন কৰে এজন ব্যক্তিক, তেখেতলোকে সেই সুবিধাখিনি আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাকত আছেনে, যে যিবিলাক
এণ্টিভেনম Yes. এণ্টিভেনমটো কি হৈছে 2020-21 তেনেকুৱাতো ইমান নাছিলে যেতিয়া লাহে লাহে মানে আছিলে যদিও আমাৰ ডক্টৰখিনি মানে ইমান তেনেকুৱা নাছিলে যেন এটা স্নেক বাইট পেচেণ্টক মানে ভালকৈ ট্ৰিট কৰিব পাৰে আমাৰ ৰিচেণ্টলি আমি চবেই চিনি পাওঁ সুৰজিৎ গিৰি ছাৰ যিয়ে ডিমৰ ICI হস্পিটেলত থাকে তেখেতৰ পৰা এতিয়া বহুত মানে আমাৰ এডভান্টেজ হ'ল আৰু আমি শিৱসাগৰৰ কাৰণে ৰেস্ক কৰাখিনিৰ কাৰণে এটাই এডভান্টেজ যেন আমাৰ সুৰজিৎ গিৰি ছাৰৰ নিচিনা এজন ডক্টৰ আছে আমাক যদি বাই চান্স বাইট কৰে আমি বেলেগ নাভাবিলেও মানে সুৰজিৎ গিৰি তেওঁ আছে আমাক বচাব আৰু তেখেতৰ পৰা কি হ'ল আমি গোটেই অল আছামত এতিয়া বহুত জেগাত এণ্টিভেনম এভেইলেবল আছে গভৰ্ণমেণ্ট হস্পিটেলত আৰু ডক্টৰখিনি প্ৰায় আজিকালি আমি দেখোঁৱে তেওঁলোকৰ মানে কনচাল্ট হৈ থাকে সিজনৰ লগত চ' আমাৰ এতিয়া ট্ৰিটমেণ্টটো প্ৰায় 90% ডেভেলপ হৈছে আগতকৈ মানে গভৰ্ণমেণ্ট চিভিল গ'লে হৈ গ'ল আৰু ট্ৰিটমেণ্ট যিহেতু এতিয়া যিহেতু সুৰজিৎ গিৰি ছাৰৰ বিষয়ে ক'লা যি কি নহওক তথাপিও যেতিয়া হাব এটা ৰেস্কিউ কৰিবলৈ যোৱা হয় তেতিয়া কিবা তোমালোকৰ নিজাববীয়াকৈ নিজৰ সংৰক্ষণৰ কাৰণে প্ৰটেকশ্যন থাকেনে নাই প্ৰটেকশ্যন বুলি তেনেকুৱা একো বস্তু নাথাকে বাই চান্স এতিয়া ধৰি লওক মই মানুহকে কৈছোঁ হা যদি বাইট কৰিবলৈ হয় তেতিয়াহ'লে আপোনাক নাৰ্ভাছ ফিল কেতিয়াও নকৰিব সাপডালে বাইট কৰিছে ধুনীয়াকৈ ডক্টৰৰ ওচৰলৈ যাওক একদম নৰ্মেল হৈ দিয়ক বেছি দৌৰাদৌৰি কৰিব নালাগে যাতে ব্লাড চাৰ্কুলেশ্যনটো আমাৰ ফাৰ্ষ্ট হৈ যোৱা কাম কৰিব নালাগে লাহে লাহে ডক্টৰ মানে মেডিকেললৈ ফোন কৰক এম্বুলেঞ্চ মাতক যদি এম্বুলেঞ্চ অহা দেৰি হয় গাড়ী বাইক যিহঁতে যাব পাৰে কিন্তু একদম শ্ল'লি কাম কৰিব লাগে যাতে দৌৰাদৌৰি কৰি ব্লাড চাৰ্কুলেশ্যনটো ফাৰ্ষ্ট হ'লে মানে আমাৰ ভেনামটো গোটেই বডিত হেৰি হৈ যাব মানে এইখিনিতে যেতিয়া আগতে আমি এটা আইতাহঁতৰ মুখতে হওক বা ঘৰতো শুনি থাকোঁ এটা কথা যে সাপেহি যে মানে সাপে খুটিলে ব্লেডে কাটি দিব লাগে জেগাডোখৰ বুলি কয় কিছুমানে গামোচাই মানে টানকে বান্ধি দিব লাগে তেজটো সুপি লয় বুলি কয় সেই বস্তুবোৰ কিমান প্ৰযোজ্য মানে একচুৱেলি কি হয় যদি স্নেক বাইট ইয়াত হৈছে আমি যদি মুখত যদি চুপি লওঁ তেতিয়া কি হয় আমাৰ যদি ভেনমটো পেটলৈ গৈছে একো নাই হজম কৰি দিব হা যদি আমাৰ মুখত যদি ঘাঁহ আছে তেতিয়া সেই ভেনমটো আকৌ একেই কামেই কৰিব সেইটো কেতিয়াও কৰিব নালাগে ব্লেডে কেতিয়াও কাটিব নালাগে ব্লেডে কাটিলে ব্লিডিংটো বেছি হৈ যাব মানুহটো আৰু মানে ক্ৰিটিকেল কণ্ডিশ্যন হৈ যাব আৰু বান্ধিব এটা কাৰণতে নালাগে আমি যদি এডোখৰত বান্ধি দিওঁ এই জেগাডোখৰ গেলি যোৱা চান্স থাকিব কাৰণ গোটেই ভেনমটো এডোখৰত থাকিব ন আমি যদি ইয়াত বাইট হৈছে এডোখৰত যদি বান্ধি দিছোঁ এডোখৰত গোটেই জেগাডোখৰ গেলি যাব আৰু ডক্টৰে যদি ট্ৰিটমেণ্ট কৰিব ট্ৰিটমেণ্ট কৰা টাইমতো আপোনাৰ ৰছীডাল খুলি নিদিয়ে যদি ৰছীডাল খুলি দিব হয় ব্লাডটো ডাইৰেক্ট হাৰ্টত মাৰি দিব তেতিয়া আৰু মানে কণ্ডিশ্যন চিৰিয়াছ হৈ যাব সব মানে সাডেন মানে ট্ৰিটমেণ্ট কি হ'ব একদম নৰ্মেল থাকিব লাগে মানুহটো মানে ভয় কৰিব নালাগে কোনোবা বোলে ৰছী চচি কিবা পিন্ধিছে টাইট বস্তু এইবোৰ চব খুলি দিয়ক লাহেকৈ মেডিকেল গুচি যাওক সেইটোৱে বেষ্ট এঘণ্টা গল্ডেন আৱাৰ বুলি কয় ডক্টৰৰ মতে এঘণ্টাৰ ভিতৰত পালে ভাল এনেই এটা মানুহ 4 ঘণ্টাও জীয়াই থাকে এতিয়া আমি যদি মিনময়ৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো চাওঁ কেৱল সাপেই যে ৰেস্কিউ কৰে এইটো নহয় আমি দেখিছোঁ যে বিভিন্ন এনিমেলছৰ লগত জড়িত এনে জানিব বিচাৰিছোঁ আৰু কেনেকুৱা ধৰণৰ এনিমেলছ ৰেস্কিউ কৰিছা বা সাক্ষাৎ হৈছা ৰেপটাইলছটো চবেই কৰিছোঁ তাৰপিছত এতিয়া মেকুৰী চিভেট কেটবোৰ যোনবোৰ আছে জহামাল বুলি কয় হেঁপাহ তেনেকুৱা লগত গৈছোঁ কেতিয়াবা বাঘৰ লগত এনেই চাব যাওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত হাতী চাতি ওলালে আমি গৈ থাকোঁ চাবলৈ তেনেকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ তুমি প্ৰথমতে ইন্ট্ৰডাকশ্যনত কৈছিলা যে সাপে জৈৱ বৈচিত্ৰ্যৰ যথেষ্ট ভূমিকা পালন কৰে সেই সন্দৰ্ভত অকণমান কোৱাচোন ইক'চিষ্টেমটো বেলেঞ্চ কৰি ৰাখে প্ৰথম কথা আমাৰ খেতিত যোনটো আমাৰ মানুহে খেতি কৰে নৰ্মেলি এতিয়া মচুৱা সাপডালে কি হয় আমি বাৰীৰখীয়া বুলি কওঁ হা মচুৱা সাপডালে খুব নিগনি খায় বা এন্দুৰ খায় এটা জেগাত যদি এটা পথাৰত যদি মচুৱা সাপ নোহোৱা হৈ যায় সেই নিগনিয়ে গোটেই খেতিটো নষ্ট কৰি দিব ইনডাইৰেক্টলি আমাৰ মানুহখিনিৰ কাৰণে খোৱা বস্তু কমি যাব তেনেকৈ এটা সেইটো হৈ গ'ল তাৰপিছত ভেনমাছ স্নেকৰ কি হয় কোব্ৰা তাত নিঅ'টক্সিক নামৰ এটা ভেনম থাকে নিঅ'টক্সিক ভেনমটো আমাৰ টিবি কেঞ্চাৰ পেইন কিলাৰ তাৰ যোনটো মেডিচিন তাৰপৰা বনে তাৰপিছত আমি যোনটো ৰাছেল ভাইপাৰ বুলি কওঁ খুব যেন মানুহে ভয় কৰি থাকে হয় এতিয়া বৰ্তমান সময়ত এই সাপবিধ অসমত বিশেষকৈ দেখা পোৱা গৈছে আগতেও আছে এইটো ৰেকৰ্ড আছে কিন্তু মানে কিছুমান এতিয়া ৰেস্কিউৰ অলপ পপুলাৰ হ'বলৈ বেছিয়ে মানে নিউজৰ আগত বাইট দি দিয়েতো মানুহৰ মাজত অলপ ভয় খোৱা কৰি দিছে কিন্তু ৰাছেল ভাইপাৰটো একো ভয় লগা সাপ নহয় সেইটো নৰ্মেল এটা কোব্ৰা যেনেকৈ তেনেকুৱাই ৰাছেলছ ভাইপাৰটো বা কিবা এটা হিমটক্সিক নামৰ এটা ভেনম আছে সেই ভেনমটো বা কি হয় জানে সেই আমাৰ যেতিয়া হাৰ্ট এটেক হয় মানুহৰ হাৰ্টত ব্লক হৈ যায় ব্লকটো ৰিচল্ভ কৰিবলৈ যোনটো মানে মেডিচিন ইউজ কৰিব লগা হয় সেই হিমটক্সিক নামৰ ভেনমটো পাই বনোৱা হয় মানে চ' আমাৰ নেচাৰত বহুত ইম্পৰ্টেণ্ট সেই সাপটো মানে নিগনিৰ পৰা আদি কৰি মানে গোটেই ভেকুলী বেছি হ'লেও আমাৰ কাৰণে বিপদ সেই গোটেই ইক'চিষ্টেমটো সিহঁতি বেলেঞ্চ কৰি ৰাখে আৰু সাপে যেন হেৰি নহয় যেন সাপডাল মানুহে মাৰিলে যেন বেলেঞ্চ হ'ব সাপেও সাপ খায় চ' সিহঁতি নিজে বেলেঞ্চ হৈ থাকিব আমি মানুহে মাৰিবলৈ দৰকাৰ নাই মানে এক্সট্ৰাকে হয় আৰু এটা তুমি যে এই কামবোৰ কৰি ফুৰা মোৰ জানিব মন গৈছে তোমাক লগৰবোৰে
তাৰ কাৰণে কিবা স্পেচিয়েল কিবা নাম চাম দিছে নেকি কিবা তেনেকে কিবা কয় নেকি মানে সমাজখনত যেতিয়া এটা কামৰ লগত জড়িত হৈ থাকে মানে সেই দৃষ্টিভংগীটো তোমাৰ কেনেকুৱা হয় মোক এটা লগৰবোৰে বহুতে সাপ বুলি মাতে ঘৰৰ ওচৰৰ মানুহে যোগী বুলি মাতে যোগী এটা জোকাই থাকে আৰু মই মেইন ইনষ্টাগ্ৰামত যেন পপুলাৰ হৈছোঁ মই লগৰ কেইজনৰ কাৰণেহে হৈছোঁ মানে দেই মই ভিডিঅ' বনাম বুলি ভবা নাই মই নামকেইটা কৈ দিম তেহেঁতক এক ৰেহান যে মোৰ ভিডিঅ' বিকত সি থাকে এক কেডমেল বুলি এটা আছে তাৰপিছত বাকী আছে দেৱাশিষ আৰু বহুতখিনি লগৰ আছে কিন্তু সেই দুটাই মানে মোক ফুল ফ'ৰ্চ কৰিলে মানে ভিডিঅ' বনাম মইতো বহুত 2020 পৰা ৰেস্কিউ কৰি আহিছোঁ কিন্তু মই ভিডিঅ' 2023 পৰাহে দিছোঁ সিহঁতি ফ'ৰ্চ কৰি ভিডিঅ'যোৰ জবস্তি বনায় মানুহে চাব তোক বনাই একো নহয় এই ক্ষেত্ৰখনত যিহেতু তুমি যেতিয়াৰ পৰা কাম আৰম্ভ কৰিছা আজিৰ পৰ্যন্ত এনে কোনো ব্যক্তিৰ সন্মুখীন হৈছেনে যিয়ে তোমাক অলপ নেগেটিভ কৈ কৈছে এই নেগেটিভটো সমাজত পুৰা থাকিবই মানে এইটো ভাবি লাভ নাই মই ভাবোঁ যেন তেওঁলোকৰ কথা ভাবি একো কাম নাই তেহেঁতৰ কথা ভাবিবলৈ নিজৰে বিপদ হ'ব তোমাৰ কোনটো এনিমেল আটাইতকৈ প্ৰিয় মোৰ এতিয়াতো সাপে ভাল লগা হয় মোৰ ইগুৱানা এটা পুহিবলৈ মন আছে খালি কিবা প্লেনিং আছে নি সাপ চাপ পোহা সাপ নোপুহো মই ইগুৱানা এটা পুহিম বুলি ভাবিছোঁ এটা লিজাৰ্ড হয় গ্ৰীণ ইগুৱানা এটা পুহিম ইন ফিউচাৰ যদি কোনো শিশুৱে বা কোনো ছাত্ৰ ছাত্ৰীয়ে তোমাৰ এই কৰ্ম বা এই তুমি যিখিনি কাম কৰি আছা এইখিনিৰ প্ৰতি অনুপ্ৰেৰণা হৈ আগবাঢ়ি যাব বিচাৰে ভৱিষ্যতে এইটো কাম কৰিব বিচাৰে তুমি তেখেতলোকক কি ক'বা মই এটাই ক'ম এতিয়া আমি শিৱসাগৰত বহুতখিনি ৰেস্কিউ কৰিব শিকালোঁ তেখেতলোকে আমাৰ ভিডিঅ' চাই বা এনেকৈ গম পাই পিনি আগবাঢ়িছে কিন্তু ইয়াৰ মাজত কি হৈ যায় আজিকালি আমি বিচাৰিবলৈ দিগদাৰ হৈছে যে সিহঁতি এনিমেল লভাৰ হয়নে ৱাইল্ড লাইফ লভাৰ হয়নে নে সিহঁতি ফেম বিচাৰি কাম কৰিছে এতিয়া বহুতখিনি আছে ভিডিঅ'ৰ কাৰণে সাপ ধৰে এতিয়া সিহঁতক আমি মানে ৰেস্কিউ কৰিবলৈ শিকাই মানে লাষ্টত এতিয়া বিপদ কৰাৰ নিচিনা হৈছে মানে যেন সিহঁতি এটা ফেম বিচাৰি কাম কৰিছে ন আমি এটা কৈছোঁ ৱাইল্ড লাইফ ভাল পাওঁ যেন ৱাইল্ড লাইফটো মাৰিব নালাগে ইক'চিষ্টেমত বহুত ইম্পৰ্টেণ্ট আমাকতো পইচা পাতি একো নালাগে আমাক বাছ জিন্দা থাকিব লাগে সিহঁতৰ কি হৈছে সেইটো নহয় যেন সাপটো আমি লৈ অলপ ষ্টান মাৰোঁ তেনেকুৱা নিচিনা এইখিনিতে আৰু এটা প্ৰশ্ন তুমি কওঁতে মনলৈ আহিছে যেতিয়া নতুন প্ৰজন্মৰ কথা কৈছে তুমি এই ক্ষেত্ৰখনত যাবলৈ মানুহে কিবা ডিগ্ৰী দৰকাৰ হয় নে কিবা পঢ়িব মেলিব লাগে নি যে স্কিলটো কেনেকৈ আহিব নহ'লে স্কিলটো মানে কি মইতো সৰুৰ পৰা ভাল পাইছিলোঁ এতিয়া বহুত ল'ৰা থাকিব পাৰে ল'ৰা ছোৱালী থাকিব যেন সৰুৰ পৰাই জীৱ জন্তু ভাল পায় মই প্ৰথম কওঁ যেন সিহঁতক কেতিয়াও তোমালোকে মানে সাপ ধৰিব নাযাব বা আপোনালোকক কৈছোঁ সাপ ধৰিবলৈ আপোনালোকে কেতিয়াও নাযাব যিমান পাৰে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে সজাগতা দিব যেন সাপডাল কিহৰ কাৰণে দৰকাৰী মানে ডিগ্ৰী নালাগে ডিগ্ৰী একো দৰকাৰ নাই আপুনি ভাল পালে হৈ গ'ল বোলে পঢ়িব বিচাৰিছে ইন ফিউচাৰ বোলে সাপৰ ওপৰত PhD ল'ব বিচাৰিছে তেতিয়া ৱাইল্ড লাইফ চায়েন্স লৈ পঢ়িব পাৰে তেনেকৈ এইটো এক্সট্ৰা স্কিলছখিনি যিহেতু ধৰি লওক তোমাৰ আৰু মোৰ মাজত এটা পাৰ্থক্য থাকিব এটা সাপ আমিতো দেখিলে ভয় খাওঁ দৌৰো বা সেই সাপটোৰ প্ৰতি তুমি যেনেকৈ যাবা যেনেকৈ তাক ধৰিবা তাৰ কিছুমান টেকনিক থাকে টেকনিক চব সাপৰ বিহেভিয়াৰ বেলেগ বেলেগ এতিয়া আমি থাকি গম পালোঁ যেন এটা এইটো সাপ এনেকৈ কৰিলে যেন নিজে মোক বাইট কৰিব আহিব আৰু যিহেতু ইয়াৰ লগতে আৰু এটা কথা যিহেতু প্ৰথম কথা আছে সাপ চিনি পাব লাগিব কোনটো সাপৰ কি লক্ষণ কেনেকৈ ধৰিব লাগে যদি সাপৰ বিষয়ে ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে মোৰ ভিডিঅ' চাব পাৰে আৰু বহুত মইতো ইণ্টাৰনেটৰ পৰা চাই সাপ ধৰিব শিকা দেই মানে সাপৰ বিষয়ে শিকিছিলোঁ তাৰপিছত মই ইয়াত দুজন দাদাক লগ পালোঁ আৰু এজন মোৰ লগৰ আছিলে তেখেতলোকে মোক ধৰিব শিকালে সাপটো চিনি পাব লাগিব আমাৰ ইয়াত কি সাপ পোৱা যায় সাপডাল দেখিবলৈ কেনেকুৱা বিহেভিয়াৰ গম পাব লাগিব তাৰপিছতে ৰেস্কিউ কৰিব পাৰিব মানে ডাইৰেক্ট এডাল সাপ ধৰি দিব লাগিব যদি ভেনম আছে That means ইয়াৰ টেকনিকখিনি য'ৰ পৰাই নহওক শিকিব লাগিব কাৰণ সাপৰ বিষয়ে নজনাকে বা টেকনিকছখিনি বা স্কিলছখিনি নজনাকে সাপ ধৰিবলৈ যেটো মিনময় জনাইছে যে কোনো আগবাঢ়ি নাযাওক কাৰণ হেতু বিপদ হ'বলগীয়া হ'ব পাৰে আৰু এটা কথা ইয়াতে খুদিব বিচাৰিছো যেটো তুমি সমাজৰ বাবে এটা কাম কৰিছা এটো ওয়ান কাইন্ড অফ সোশ্যাল ওয়ার্ক নহয় জানো আৰু তুমি সজাগতা মানুহৰ মাজত আনি আছা এই ক্ষেত্ৰত শিৱসাগৰ যেটো তুমি থাকা বা তোমাৰ বা ডিস্ট্ৰিক্টত বা অসম চৰকাৰ হওক বা কোন আমাৰ প্ৰশাসনে হওক তোমাক সহাৰি জনাই নাই এই ক্ষেত্ৰত বা কোনোবাই তোমাক সন্মান এই ক্ষেত্ৰত এবাৰ পাইছিলোঁ লাষ্ট ইয়াৰ 15 আগষ্টত তেতিয়া DC ছাৰ আছিলে আদিত্য ছাৰ আছিলে তাৰপিছত আমাৰ DFO মেম আছিলে তাৰপিছত তেখেতলোকে মোক আৰু বিশ্বজিৎ বৰুৱা বুলি এজন আছিলে তেখেত এতিয়া নাই তেওঁকে মোকে এটা এৱাৰ্ড দিছিলে সৰ্পমিত্ৰ বুলি আছে মানে শিৱসাগৰত তেওঁ মই পোৱা বুলি ক'লেও বেয়া নহয় আৰু বেলেগ নাই শিৱসাগৰত এই কামটোৰ লগত জড়িত মানুহ কিমান আছে নো শিৱসাগৰততো এতিয়া প্ৰায় 10 জন মানে হ'ব মোৰ লগতে এতিয়া 5-6 জন মানে কৰি আছে মানে এই কামটোলৈ তোমাৰ ফিউচাৰ কিবা প্লেনিং আছে নি ফিউচাৰ মানে কি মই বেলেগৰ পৰা চাৰ্টিফিকেট কেতিয়াও নিবিচাৰোঁ মোক চাৰ্টিফিকেট এটাই মানুহখিনি যেতিয়া বুজি পাব সাপডাল আমাৰ কাৰণে দৰকাৰী সেইটোৱে মোৰ কাৰণে মানে এটা ডাঙৰ চাৰ্টিফিকেট মোক এক্সট্ৰাকে হেতু একো নাই খালি মই ৱাইল্ড লাইফৰ ওপৰত ইন ফিউচাৰ পঢ়িম PhD ল'ম কিবা সাপ এটা স্পিচৰ ওপৰত যেহেতু আমি মিনময়ৰ পৰা আজি বহুতো নজনা কথা জানিলো আৰু যথেষ্ট আমি উপকৃত হলো আৰু আশা ৰাখিছো ৰাইজেও এই বিষয়ে জানি নিশ্চয় ভাল পালে
আহি আহি আমি এই অনুষ্ঠানৰ শেষৰ পৰ্যায় পালোহি শেষত মিন্ময়ৰ পৰা আমি প্ৰয়াসৰ বাবে এটি শুভেচ্ছা বাৰ্তা প্ৰথমতে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ মোৰ এইটো মানে প্ৰথম পডকাষ্ট বুলি কয় মানে প্ৰথমে আৰু এইটো আজি ফাৰ্ষ্ট টাইম মই এনেকৈ দিছোঁ সজিত দাক বহুত বহুত ধন্যবাদ তেখেতে মাতাৰ কাৰণে আৰু বাকী বালৈও থাকিলে বহুত বহুত থেংক ইউ আৰু বাকী আপোনালোকে চাই যাব প্ৰয়াস যিহেতু ইউটিউবত তেতিয়ালৈকে বহুতকেইটা ভিডিঅ' দিয়ে থোৱা আছে ময়ো চাইছোঁ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব পূৰা শ্বেয়াৰ কৰি দিব একদম থেংক ইউ থেংক ইউ